নমস্কাৰ আবেলিৰ বাতৰিলৈ স্বাগতম জনাইছো কেন্দ্ৰীয় কেবিনেটত নতুন শিক্ষানীতি গৃহীত হোৱাৰ পিছত এই শিক্ষানীতি ৰূপায়ণৰ বাবে অসম চৰকাৰেও প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰিছে তেওঁ কয় যে এই সন্দৰ্ভত পৰামৰ্শদানৰ বাবে শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত এখন 40 জনীয়া সমিতি গঠন কৰা হ'ব অহা 7 দিনৰ ভিতৰত গঠন হ'বলগীয়া সমিতিখনে আগবঢ়োৱা এই পৰামৰ্শসমূহ 2021 বৰ্ষৰ 1 জানুৱাৰীৰ ভিতৰত ৰূপায়ণৰ ব্যৱস্থা কৰা হ'ব ডক্টৰ শৰ্মাই লগতে ৰাজ্যৰ বহু বিদ্যালয় মহাবিদ্যালয় শিক্ষক পদৰ প্ৰাদেশিকীকৰণ আৰু ৰাজ্যৰ 16খন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবলৈ লোৱাৰ কথাও ঘোষণা কৰে ৰাজ্যৰ বিভিন্ন চাহবাগিচাত 119খন হাইস্কুল নিৰ্মাণৰ কামো অহা 2 অক্টোবৰৰ পৰা আৰম্ভ কৰা হ'ব বুলি তেওঁ কয় আনহাতে ৰাজ্যত চলি থকা কোভিড-19 ৰোগ প্ৰতিৰোধী স্বাস্থ্যবিধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অহা 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বিষয়টোক লৈ আলোচনা অব্যাহত আছে সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষকক বাধ্যতামূলকভাৱে কোভিড-19ৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াৰ কথাও তেওঁ কয় অৱশ্যে চতুৰ্থ শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীসকলৰ শ্ৰেণীসমূহ সম্প্ৰতি বন্ধ থাকিব বুলিও ডক্টৰ শৰ্মাই উল্লেখ কৰে বৈজ্ঞানিক উৎকৰ্ষ সাধনৰ এক আহিলা হিচাপে গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছে কস্তুৰী ৰঞ্জন ডাঙৰীয়াৰ নেতৃত্বত হোৱা এই শিক্ষানীতি প্ৰস্তুত কৰা যিখন সমিতি তেওঁলোকে আগবঢ়োৱা কেইবাটাও ঐতিহাসিক ঘোষণাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে ইমান দিনলৈ দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আছিল বা 100% ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ শিক্ষালৈকে বাধ্যতামূলক বা শিক্ষাৰ অধিকাৰ হিচাপে তাক মান্যতা দিয়া হৈছিল এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে বৰ্তমানৰ নাৰ্সাৰী আপাৰ কেজি লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ এতিয়া আমি যেটো ক্লাছ 5 বুলি কওঁ আসলতে বৰ্তমানৰ ক্লাছ 2 টোকহে এতিয়া আমি 5 বুলি জানিম ক্লাছ 1 হ'ল নাৰ্সাৰী ক্লাছ 2 হ'ল লোৱাৰ কেজি ক্লাছ 3 হ'ল আপাৰ কেজি ক্লাছ 4 হ'ল ক্লাছ 1 আৰু ক্লাছ 5 হ'ল ক্লাছ 2 এইটো হ'ল প্ৰথম আমি যাক প্ৰাক প্ৰাথমিক বা প্ৰাথমিক প্ৰথম ফাউণ্ডেশ্যন হ'বগৈ এই 5টা ক্লাছ শিক্ষাৰ্থীৰ মাজত বৈজ্ঞানিক সামৰ্থ্য বৰ্ধনৰ বাবে মান বিশিষ্ট শিক্ষাৰ প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে কালি বিয়লি সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদে আয়োজন কৰা চতুৰ্থ স্মাৰ্ট ইণ্ডিয়া হেকাথনত ভিডিঅ' কনফাৰেন্স যোগে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে মান বিশিষ্ট শিক্ষাৰ জৰিয়তেহে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা আগবঢ়াই নিব পৰা যায় মোদীয়ে কয় যে একবিংশ শতিকাৰ তৰুণ প্ৰজন্মৰ আশা আকাংক্ষা পূৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰস্তুত কৰি উলিয়াইছে এই শিক্ষানীতিত 130 কোটি ভাৰতবাসীৰ আশা আকাংক্ষা প্ৰতিফলিত হৈছে বুলিও তেওঁ মন্তব্য কৰে শিক্ষানীতি সকলোৰে বাবে সুলভ হ'ব লাগে বুলি বাবা সাহেব ভীমৰাও আম্বেদকাৰে কৰা উক্তিৰো তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে উল্লেখযোগ্য যে এইবাৰৰ স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ সফটৱেৰ প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডত প্ৰায় 10,000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে मॉडर्न फैसिलिटीज और आर्थिक मदद रिसर्च को बढ़ावा देने वाली योजनाएं हो या फिर भारत में वर्ल्ड क्लास 20 इंस्टीट्यूट्स ऑफ एमिनेंस के निर्माण का मिशन ऑनलाइन एजुकेशन के लिए नए संसाधनों का निर्माण हो या फिर स्मार्ट इंडिया हैकाथॉन जैसे अभियान प्रयास यही है कि भारत की एजुकेशन और आधुनिक बने मॉडर्न बने यहां के टैलेंट को भरपूर अवसर मिले साथियों इस कड़ी में कुछ दिन पहले देश की नई एजुकेशन पॉलिसी का ऐलान किया गया है ये पॉलिसी 21वीं सदी के नौजवानों की सोच
उनकी जरूरतें, उनकी आशाओं, अपेक्षाओं और आकांक्षाओं को देखते हुए बनाने का व्यापक प्रयास हुआ है। 5 वर्ष तक केইবাখনো জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি পুৱাৰ ভাগত প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ পানী নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে নুমলীগড়ত, ধনশিৰি, শোণিতপুৰত জীয়াভৰলী, ধৰমতুলত কপিলী, বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত মানস আৰু বেকী নদী আৰু গোলকগঞ্জত সোণকোষ নদীৰ পানীও বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যখনত বৰ্তমানেও 20খন জিলাৰ 53টা ৰাজহ চক্ৰৰ অধীনৰ 1307 খন গাঁৱৰ 10,52,645 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈ আছে। বানপীড়িত লোকসকলৰ বাবে 122টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু এই শিবিৰসমূহত 29,220 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। অসমৰ বৰ্তমানৰ বানত 72,578 হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে। আনহাতে বানত এতিয়ালৈকে 109 গৰাকী লোকৰ মৃত্যু হৈছে। ইপিনে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী কমিবলৈ লোৱাত ঠায়ে ঠায়ে এতিয়া খহনীয়াও আৰম্ভ হৈছে। কামৰূপ জিলাৰ নগৰবেৰাৰ সমীপৰ কাছুমাৰা অঞ্চলত দেখা দিয়া গৰাখহনীয়াই গাঁওবাসীক চিন্তিত কৰি তুলিছে। খহনীয়াত যিকোনো সময়তে কাছিমপুৰ ডিংগাপাৰা প্ৰাথমিক বিদ্যালয়খন নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। বান আৰু খহনীয়াই অঞ্চলটোৰ বহু পৰিয়ালৰ খেতি-বাতি আৰু বাসগৃহৰ ক্ষতিসাধন কৰাৰ পাছত এইবাৰ বিদ্যালয়খনলৈ ভাবুকি কঢ়িয়াই আনিছে। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই এই আমাৰ কাছিমপুৰ প্ৰাথমিক বিদ্যালয়খন নদীত যাহ অৱস্থা হৈছে, যাৰ ফলত আমাৰ শ শ ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। এইখন বিদ্যালয়ৰ যি গৰাখহনীয়াৰ তাণ্ডৱৰ কাৰণে বিদ্যালয়খন যা গৈছে, ইয়াৰ এটা ব্যৱস্থা কৰি দিয়ক যাতে আমাৰ এই গাঁৱৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহয়। একেদৰে ধেমাজি জিলাৰ বিস্তীৰ্ণ এলেকা বৰ্তমানেও বানৰ কবলত আছে। জিয়াধল, গাই, চিমেণ্ট, ডিমৌ আৰু চিয়াং নদীৰ পানীয়ে জিলাখনত বিস্তৰ ক্ষতিসাধন কৰিছে। বানৰ কবলত পৰা বহুসংখ্যক লোকে নিজৰ ভেটি মাটি হেৰুৱাই নিৰাপদ ঠাইত আশ্ৰয় গ্ৰহণ কৰি আছে। এনে সময়তে বানপীড়িত লোকসকলৰ মাজত জীৱন প্ৰজ্বল নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে জিয়াধল পঞ্চায়তৰ কেকুৰি চাপৰি আৰু বৰমজান আশ্ৰয় শিবিৰত থকা মুঠ 25টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। পৰৱৰ্তী সময়ত পুনৰ বানপীড়িতক সাহায্য প্ৰদান কৰিব বুলি জীৱন প্ৰজ্বলৰ সভাপতি বাবুল গগৈয়ে প্ৰকাশ কৰে। দেশৰ ভিতৰতেই অসমত কোভিড-19ত মৃত্যু হোৱা লোকৰ হাৰ আটাইতকৈ নিম্নতম বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ডক্টৰ শৰ্মাই আজি এটা টুইটত এই কথা প্ৰকাশ কৰি কয় যে সম্প্ৰতি ৰাজ্যখনত কোভিড-19ত মৃত্যু হোৱা লোকৰ হাৰ হৈছে 0.24%। আনহাতে কোভিড ৰোগীৰ সুস্থতাৰ ক্ষেত্ৰতো অসমে 75% হাৰেৰে দেশৰ ভিতৰত চতুৰ্থ স্থানত অৱতীৰ্ণ হৈছে। একেদৰে প্ৰতি নিযুতত 27,544 নমুনা পৰীক্ষাৰে ৰাজ্যখন পঞ্চম স্থানত আছে। ৰাজ্যত কালিৰ দিনটোত নতুনকৈ 1,457 গৰাকী লোক কোভিড-19 ৰোগত আক্ৰান্ত হৈছে। আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই 5.36% হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কালি আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 275 গৰাকী, ডিব্ৰুগড়ৰ 136 গৰাকী আৰু শোণিতপুৰৰ 116 গৰাকী লোকো আছে। ইফালে কালিৰ দিনটোত 1085 গৰাকী লোক সুস্থ হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে কোভিডত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা 31,442 গৰাকীলৈ বৃদ্ধি পাইছে। আনহাতে কালি কাছাৰ জিলাত 2 গৰাকী আৰু গোলাঘাট জিলাত 1 গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত 10,180 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। দেশত বৰ্তমানলৈকে 11,45,000তকৈ অধিক লোক কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰিছে। কালি সৰ্বাধিক 51,255 গৰাকী কোভিড ৰোগী সুস্থ হৈছে। এইটো হৈছে দেশত এদিনতে কৰোনাৰ পৰা আৰোগ্য লাভ কৰা সৰ্বাধিক সংখ্যক ৰোগী। ইয়াৰ জৰিয়তে দেশত এই পৰ্যন্ত সুস্থ হোৱা ৰোগীৰ হাৰ হৈছে 65.43%। একেদৰে দেশত কোভিডত মৃত্যুৰ হাৰো 2.13%লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা 24 ঘণ্টাত 54,735 গৰাকী লোক কোভিড-19ত নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰ ফলত সামগ্ৰিকভাৱে দেশত কোভিড আক্ৰান্তৰ সংখ্যা 17,50,723লৈ বৃদ্ধি পাইছে। একেদৰে যোৱা 24 ঘণ্টাত 853 গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত এতিয়ালৈকে দেশত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 37,364।
সমগ্ৰ বিশ্বজুৰি কোভিড-19 সংক্ৰমণ এতিয়াও অব্যাহত আছে ৱৰ্ল্ডোমিটাৰৰ শেহতীয়া তথ্য অনুসৰি বিশ্বত এই পৰ্যন্ত 1,40,41,170 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে অৱশ্যে সুস্থতাৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাই আছে বিশ্বত এতিয়ালৈকে 1,13,39,733 গৰাকী লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে বিশ্বত এই পৰ্যন্ত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 6,89,121 গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 47,64,588 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 1,57,905 আনহাতে দ্বিতীয় স্থানত থকা ব্ৰাজিলত এই পৰ্যন্ত 17,56,220 গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত 93,616 গৰাকী লোকৰ মৃত্যু হৈছে অসম চৰকাৰে অসমৰ মল হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ কোভিড-19ৰ কঠোৰ নিয়ম অৱলম্বন কৰি খোলাৰ অনুমতি প্ৰদান কৰিছে অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা এক নিৰ্দেশনাত ৰাজ্যখনৰ মল হোটেল ৰেষ্টুৰেণ্টৰ লগতে ব্যায়ামগাৰসমূহ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ খুলিবলৈ অনুমতি দিয়া হৈছে একেদৰে ৰাজ্যখনত সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰো অনুমতি প্ৰদান কৰা হৈছে এই নতুন নিৰ্দেশনা আজি সন্ধিয়া 7 বজাৰ পৰা অহা 14 আগষ্টলৈ বলবৎ থাকিব বুলি মুখ্য সচিবে প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই কৰোনা মহামাৰীৰ সংক্ৰমণ দীঘলীয়া হ'ব বুলি প্ৰকাশ কৰিছে সংস্থাটোৰ এখন বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰি কোৱা হৈছে যে এই ৰোগত আক্ৰান্ত দেশসমূহৰ আৰ্থ-সামাজিক অৱস্থা বাৰুকৈয়ে প্ৰভাৱিত হৈছে কৰোনা সংক্ৰমণৰ সমহীয়া এই সংকটকালত বিশ্বজুৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয় যোৱা 30 জানুৱাৰীত আন্তৰ্জাতিক জনস্বাস্থ্য জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰাৰ পাছতেই কৰোনা মহামাৰী সম্পৰ্কত এইখন হৈছে স্বাস্থ্য সংস্থাটোৰ চতুৰ্থখন বৈঠক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱা এটা 3 পৰা 4 দিনীয়া গড়ৰ পোৱালি উদ্ধাৰ কৰা হয় উদ্ধাৰ কৰা গড়ৰ পোৱালিটো পাছত প্ৰতিপালন আৰু পৰ্যবেক্ষণৰ বাবে CWRC কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় পোৱালিটোক মাকৰ সৈতে লগাই দিয়াৰ বাবে সকলো ধৰণৰ সম্ভৱপৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে অসমৰ আবকাৰী বিভাগে শীঘ্ৰেই টহলদাৰী আবকাৰী লোকৰ হাতত অত্যাধুনিক ব্ৰেথ এনালাইজাৰ যন্ত্ৰ প্ৰদান কৰিব এই যন্ত্ৰ ব্যৱহাৰৰ সময়ত পৰীক্ষাকাৰীয়ে দূৰত্ব বজাই ৰাখি অতি কম সময়ৰ ভিতৰতে পৰীক্ষা সম্পন্ন কৰিব পাৰিব এই সম্পৰ্কত আবকাৰী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডে দূৰদৰ্শনক এইদৰে কয় অসম চৰকাৰ আবকাৰী বিভাগে বিগত 4 বছৰত বিভিন্ন ধৰণৰ পদক্ষেপৰ বিভাগটোক উন্নত কৰি নতুনত্ব আনাৰ লগে লগে এইবাৰ আমি আবকাৰী বিভাগে ব্ৰেথ এনালাইজাৰ অৰ্থাৎ কোনে কিমান সুৰাপান কৰি আহিছে তাক আমি অনুধাৱন কৰি প্ৰকৃত সত্য অনুধাৱন কৰি আমি তেওঁলোকক সুৰাপায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে এক উন্নত মানদণ্ডৰ ব্ৰেথ এনালাইজাৰ ইতিমধ্যে 250টা চাৰ্কুলত আমি বিতৰণ কৰিছোঁ আবকাৰী বিভাগৰ পৰা আৰু এই ব্ৰেথ এনালাইজাৰৰ জৰিয়তে ইয়াৰ আধুনিকত আৰু নতুনত্ব এইটোৱে যে ওচৰৰ পৰা ফু মাৰিব নালাগে দূৰৰ পৰা ফু মাৰিলে আমি ধৰিব পাৰিম মানুহজনে কিমান সুৰাপান কৰি আহিছে গতিকে এই অত্যাধুনিক যি ব্ৰেথ এনালাইজাৰ জৰিয়তে আমি সুৰাপায়ীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আবকাৰী বিভাগে সক্ষম হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL অহা 19 ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব এমিৰেটছত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে IPLৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে আজি এটা নিউজ এজেন্সিৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে পেটেলে আৰু কয় যে ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে IPL কৰ্তৃপক্ষই 51 দিনীয়া এখন খেলৰ তালিকাও শীঘ্ৰেই প্ৰকাশ কৰিব অৱশ্যে তেওঁ কয় যে BCCIৰ গভৰ্নিং কাউন্সিল আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ক্ৰমেহে এই খেলৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আবেলিৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সন্ধিয়া 6:30 প্ৰচাৰ কৰা হ'ব নমস্কাৰ